নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেবাটা বিগ ব্ৰেকিং নিউজ আজি 12 অক্টোবৰ আৰু এনেবোৰ খবৰ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ জুবিন গাৰ্গ তদন্তৰ নতুন মূৰ জুবিন গাৰ্গ ভিসেৰা ৰিপৰ্টত কি আছে আজি প্ৰকাশ পাব প্ৰতিবেদন জুবিনৰ ভিসেৰা ৰিপৰ্টে সলনি কৰিব তদন্তৰ গতি ভিসেৰা ৰিপৰ্টতে উন্মোচন হ'ব সত্যতা জুবিনৰ খাদ্যত মিহলা হৈছিল নেকি বিষ দীৰ্ঘদিনৰ পৰা স্লো পয়জন দিয়া হৈছিল নেকি জুবিনে পান কৰা বিয়েৰত আছিল নেকি বিষাক্ত পদাৰ্থ এনেদৰে কেইবাটাও বিস্ফোৰক প্ৰশ্ন উত্থাপিত হয় আজি জুবিন গাৰ্গ সমগ্ৰ তদন্ত প্ৰক্ৰিয়া ল'ব নতুন মূৰ শেখৰজ্যোতি গোস্বামীয়ে কৰা দাবীৰ আজি সত্যতা প্ৰমাণিত হ'ব জুবিন গাৰ্গৰ শৰীৰৰ লিভাৰ মগজু বৃক্ক অন্ত আৰু হৃদপিণ্ডৰ নমুনা পৰীক্ষা কৰা হৈছে মৰুনোত্তৰ পৰীক্ষাৰ সময়তে সংগ্ৰহ কৰা হয় ভিসেৰা টেষ্টৰ নমুনা মৃতদেহত বিষ ড্ৰাগছ এলকহলৰ উপস্থিতি ধৰা পেলাবলৈ হয় এই টেষ্টটো ভিসেৰা ৰিপৰ্ট আটাইতকৈ বিশ্বাসযোগ্য দলিল বিডি হত্যা কৰা সন্দেহ হ'লে এই পৰীক্ষা অপৰিহাৰ্য এই প্ৰতিবেদন আদালতত গুৰুত্বপূৰ্ণ দলিল হিচাপে গ্ৰহণ কৰা হ'ব ভিসেৰা ৰিপৰ্টতে উন্মোচন হ'ব সত্যতা দিবলৈছো আন এটা খবৰ জুবিন গাৰ্গে জাতপাতৰ বিচাৰ কৰা নাছিল জুবিন গাৰ্গক ন্যায় দিয়ক আপোনাৰো জনশ্ৰুত হ'ব এই মন্তব্য কৰিছে এগৰাকী মৌলানাই মুখ্যমন্ত্ৰী মিয়াৰো নহয় অসমীয়াৰো নহয় তেওঁ অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম মানৱ ধৰ্ম পালন কৰক জুবিন গাৰ্গে মিয়া নেপালী বিচাৰ কৰা নাছিল জুবিন গাৰ্গে জাতি ধৰ্ম বিচাৰ নকৰি সহায় কৰিছিল সেইবাবে জুবিন গাৰ্গৰ মৃত্যুত জনশ্ৰুত হৈছিল আপুনিও তেনেকৈ মানুহক সহায় কৰক আপোনাৰো জনশ্ৰুত হ'ব জাতি ধৰ্ম বিচাৰ নকৰাকৈ ৰাজনীতি কৰিলে আপোনাক আঁতৰাব নোৱাৰে কোনোবাই আঁতৰাব খুজিলেও আল্লাহ ভগৱান ঈশ্বৰে আপোনাক ৰক্ষা কৰিব জোনাব মৌলবীয়ে জুবিনৰ গান নুশুনে বুলি কোনো কথা নাই জুবিন গাৰ্গৰ লগত উচ্ছেদৰ প্ৰসংগ নানিব এনেদৰে এতিয়া মুখ্যমন্ত্ৰীক উভতি ধৰিছে এগৰাকী মৌলানাই জুবিন গাৰ্গৰ লগত উচ্ছেদৰ কোনো সম্পৰ্ক নাই মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই এনেদৰে মৌলানা মুফতি সাইফুদ্দিন বুলবুলিয়ে দিছে বিস্ফোৰক মন্তব্য দিবলৈছো আন এটা খবৰ জুবিন গাৰ্গে ন্যায় নাপায় মই একেটা পৰিয়ালৰ মানুহ হৈ এই কথা কৈছোঁ এই মন্তব্য কৰিছে দিগন্ত শৰ্মাই মন্তব্য কৰে যে জুবিন মানটো যেন নাইকিয়া হৈ গ'ল এইটো এতিয়াও ডাঙৰ প্ৰশ্ন জুবিনক অৱহেলা কৰি মৃত্যুমুখলৈ ঠেলি দিয়া হ'ল এসাঁজ খাই এসাঁজ নাখায় জুবিনে ময়ে সংগ্ৰাম কৰিছিলোঁ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এনেদৰে মন্তব্য কৰিছে বন্ধু দিগন্ত শৰ্মাই আগবাঢ়িছোঁ অন্য এটা খবৰলৈ জুবিন গাৰ্গক জোৰকৈ লৈ যোৱা হৈছিল ইয়তলৈ সকলোৰে পৰা উত্তৰ বিচাৰিলে গৰিমা শইকীয়া গাৰ্গে সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া লাহে লাহে জটিল হৈ গৈ আছে জুবিন গাৰ্গক জোৰকৈ ইয়তলৈ লৈ যোৱা হৈছিল ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াক আগবাঢ়ি আহিবলৈ আহ্বান জনালে গৰিমা গাৰ্গে কি নাটকৰ সৃষ্টি কৰি আছে সোনকালে উত্তৰ বিচাৰিছে গৰিমা গাৰ্গে উত্তৰ নাপালে আমাৰ মনৰ জুই কেতিয়াও নুনুমাব জুবিন গাৰ্গে কেতিয়াও শান্তি নাপাব অসম লাইভ 24 এক্সক্লুচিভ সাক্ষাৎকাৰত কান্দি উঠিল গৰিমা শইকীয়া গাৰ্গ এনেদৰে কান্দি মন্তব্য কৰিলে গৰিমা শইকীয়া গাৰ্গে লগতে চৰকাৰকো ধন্যবাদ দিলে গৰিমা গাৰ্গে ইয়াৰ পাছৰ খবৰটো হৈছে আকৌ হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে ঘৰে ঘৰে গৈ জাননী জাৰি কৰিছে প্ৰশাসনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে কঠোৰ হৈ পৰিছে চৰকাৰ ঘৰে ঘৰে গৈ উচ্ছেদৰ জাননী জাৰি কৰিছে প্ৰশাসনে 15 দিনৰ ভিতৰত চৰকাৰী ভূমি খালী কৰা কঠোৰ নিৰ্দেশ প্ৰেৰণ কৰিছে লুটুমাৰী সংৰক্ষিত বনাঞ্চল দখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰশাসন শীঘ্ৰেই কমতাপুৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত হ'ব উচ্ছেদ অভিযান অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীলৈ পৰিণত হ'বলৈ গৈ আছে মিয়া মুছলমান আমি আমাৰ মানুহখিনিক বচাবই লাগিব লগতে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমত মিয়া মুছলমানৰ সংখ্যা 38% হ'ব অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীলৈ পৰিণত হ'ব মিয়া মুছলমান এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া অসমৰ বাস্তৱ সত্য আমি আমাৰ মানুহখিনিক বচাব লাগিব শীঘ্ৰেই দুখন গুৰুত্বপূৰ্ণ আইন বিধানসভাত অনা হ'ব জাতি মাটিৰ ভেটি ৰক্ষাৰ বাবে অনা হ'ব এই দুখন আইন যুদ্ধ আৰম্ভ হৈছে এই যুদ্ধ আগবঢ়াই নিব লাগিব অসমত বৃদ্ধি পাব মিয়া মুছলমানৰ সংখ্যা 15 অক্টোবৰৰ পৰা প্ৰতিবাদত কঁপিব ৰাজ্য এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ দিব লৈছোঁ লাখ লাখ জনতাৰ প্ৰতিবাদত কঁপিব উজনি অসম ৰাজপথত নামিব লাখ লাখ জনতা প্ৰতিবাদ হ'ব উজনিত কিন্তু কঁপিব দিছপুৰ 15 অক্টোবৰৰ পৰা উজনি অসম কঁপাব আটাচুৱে
ৰাজপথত নামিব লাখ লাখ আহোম জনতা 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা দিয়ক ইতিমধ্যে জনজাতিকৰণৰ দাবীৰে আন্দোলন ঘোষণা কৰা হৈছে জনাবলৈ চেষ্টা কৰিম ক'ত কেতিয়া হ'ব এই আন্দোলন প্ৰথমে 15 অক্টোবৰত মাহমৰাত হ'ব জোৰ সমদল তাৰ পাছত 16 অক্টোবৰত খাপে খাতিত হ'ব জোৰ সমদল 17 অক্টোবৰত চিলাপথাৰত হ'ব গণ সমাৱেশ 19 অক্টোবৰত জোৰ সমদল হ'ব ধেমাজিৰ সদৰত আৰু 20 অক্টোবৰত জোৰ সমদল হ'ব সোণাৰীত লগতে 3 নৱেম্বৰত গোলাঘাটত হ'ব প্ৰতিবাদী সমদল 16 নৱেম্বৰত শিৱসাগৰত হ'ব জোৰ সমদল সংবাদমেল পাতি এই ঘোষণা কৰিছে আটাছু সভাপতি বসন্ত গগৈয়ে দিব লৈছো আন এটা খবৰ জুবিন গাৰ্গৰ দুগৰাকী দেহৰক্ষী গ্ৰেপ্তাৰ 5 দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে দেহৰক্ষী দুজন আৰু জুবিন গাৰ্গৰ মাজত প্ৰায় 1.1 কোটি টকাৰ আৰ্থিক লেনদেনৰ তথ্য পোহৰলৈ আহিছে অসমীয়া হিয়াৰামতো জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য নিতৌ নতুন মূৰ লৈছে ইতিমধ্যে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী সহযোগী কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু শিল্পীগৰাকী আত্মীয় ভাতৃ তথা ডিএছপি সন্দীপন গাৰ্গৰ গ্ৰেপ্তাৰ কৰিছে CIDয়ে বহু লোকক সোধা পোছাও কৰিছে তদন্তকাৰী গোটে চমুকৈ SITয়ে তাৰ মাজতে CIDয়ে গ্ৰেপ্তাৰ কৰে জুবিন গাৰ্গৰ দুজনকৈ দেহৰক্ষী চমুকৈ PSO দেহৰক্ষী দুজনক গ্ৰেপ্তাৰৰ পাছত জুবিন গাৰ্গৰ মৃত্যু প্ৰসংগত এতিয়ালৈ CIDৰ তদন্তকাৰী গোটে মুঠ 8জনক গ্ৰেপ্তাৰ কৰিলে অসম আৰক্ষী উচ্চপদস্থ সূত্ৰ তথ্য লাভ কৰা তথ্য অনুসৰি জুবিন গাৰ্গ যোৱা 19 ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰত অকাল মৃত্যুৰ তদন্তৰ বাবে গঠিত SITয়ে শুকুৰবাৰে PSO দুজনক 4 দিনৰ জেৰাৰ পিছত গ্ৰেপ্তাৰ কৰে PSO দুজন আৰু জুবিন গাৰ্গৰ মাজত 1.1 কোটি টকাৰ আৰ্থিক লেনদেন হৈছিল দুয়োজনকে পুৱাই সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয় আদালতে দুয়োজনকে 5 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে গ্ৰেপ্তাৰ হোৱা দুজন অসম আৰক্ষীৰ বিশেষ শাখাৰ কৰ্মচাৰী আছিল হেড কনিষ্টেবল পৰেশ বৈশ্য আৰু কনিষ্টেবল নন্দেশ্বৰ বৰা দুয়ো দীৰ্ঘদিন ধৰি জুবিন গাৰ্গ PSO হিচাপে নিযুক্ত আছিল তদন্তৰ প্ৰক্ৰিয়াত দুই দেহৰক্ষীয়ে জুবিন গাৰ্গ আৰ্থিক লেনদেনৰ কৰাৰ কথা SITয়ে আনুষ্ঠানিকভাৱে লাভ কৰাৰ পিছতে যোৱা 7 অক্টোবৰত তেওঁলোকক নিলম্বন কৰা হৈছিল উল্লেখযোগ্য যে জীৱিত কালত জুবিন গাৰ্গে সৰহভাগ সময় নিজে হাতেই ধনৰ লেনদেন নকৰিছিল কেইবাটাও সাক্ষাৎকাৰত জুবিন গাৰ্গে তেওঁৰ দুই দেহৰক্ষীৰ জৰিয়তে তেওঁৰ ওচৰলৈ বিপদত সহায় বিচাৰি অহা লোকক দৈনিক 50,000 পৰা 60,000 টকাকৈ সহায় কৰাৰ কথা উল্লেখ কৰিছিল গ্ৰেপ্তাৰ হোৱা নন্দেশ্বৰ বৰা একাউণ্টত মুঠ 75 লাখ টকাৰ লেনদেন হোৱাৰ বিপৰীতে পৰেশ বৈশ্যৰ একাউণ্টত 85 লাখ টকাৰ লেনদেনৰ তথ্য SITয়ে লাভ কৰিছে অৱশ্যে দুয়োগৰাকী দেহৰক্ষীৰ গ্ৰেপ্তাৰৰ মূল কাৰণ আৰু ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে কি সম্পৰ্ক সেয়া আৰক্ষীয়ে সদৰি কৰা নাই দিব লৈছো এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ ৰাজেন গোহাঁই পদত্যাগ কৰাটো আমাৰ দলৰ বাবে দুৰ্ভাগ্যজনক এই মন্তব্য কৰিছে দিলীপ শইকীয়াই সকলোৱে দুখ পাইছোঁ তেওঁ দলৰ পৰা পদত্যাগ কৰিব নালাগিছিল এই বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিজেপি ত্যাগ কৰে জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই নগাঁৱৰ 4বাৰৰ সাংসদ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰাজেন গোহাঁই বিজেপিৰ দল ত্যাগ কৰাৰ পাছতেই ৰাজ্যৰ ৰাজনীতিত জোকাৰণি সৃষ্টি হৈছে দলৰ নেতৃত্বৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি দল ত্যাগ কৰিলে প্ৰাক্তন ৰাজ্যিক সভাপতিগৰাকীয়ে বৃহস্পতিবাৰে উজনি 26ৰ বিধানসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ ডিব্ৰুগড়ত ৰাজ্যিক বিজেপি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ থকাৰ মাজতে ৰাজ্যিক বিজেপিৰ ভিতৰ চৰাটো ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ডিব্ৰুগড়ত বিজেপি গুৰুত্বপূৰ্ণ সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ৰাজেন গোহাঁই দল ত্যাগক লৈ সাংবাদিকৰ আগত তেওঁ কেতবোৰ মন্তব্য কৰিছে তেওঁ কয় আমি সকলো ডিব্ৰুগড়ত সভাত ব্যস্ত থকা সময়ত প্ৰাক্তন ৰাজ্যিক সভাপতি ৰাজেন গোহাঁই কেইজনমান দলীয় কৰ্মীক লগত লৈ ৰাজ্যিক কাৰ্যালয়লৈ গৈ এখন পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বিগত সময়ত আমি কেইবাবাৰো গোহাঁই ডাঙৰীৰ সৈতে আলোচনাত মিলিত হৈছোঁ তেওঁ দলৰ হৈ কাম কৰাৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু আজি কি কাৰণত পদত্যাগ কৰিলে তাক লৈ আমি আচৰিত হৈছোঁ দিলীপ শইকীয়াই কয় তেওঁ দলত থাকি দলৰ হৈ কাম কৰি যাম বুলি কথা দিছিল তেওঁ পদত্যাগ কৰাটো আমাৰ দলৰ বাবে দুৰ্ভাগ্যজনক যোৱা 3টা দশকত ৰাজেন গোহাঁই ভাৰতীয় জনতা পাৰ্টিক বহুত দিলে দলেও তেওঁক বহুত দিলে ৰাজেন গোহাঁই পদত্যাগ বিষয়টো কেন্দ্ৰীয় নেতৃত্বক অৱগত কৰিছোঁ আমি সকলোৱে দুখ পাইছোঁ তেওঁ দলৰ পৰা পদত্যাগ কৰিব নালাগিছিল লগতে দিলীপ শইকীয়াই কয় তেওঁ অসন্তুষ্টিৰ কথা কৈছিল কিন্তু দল ত্যাগ কৰাৰ কথা এবাৰো কোৱা নাছিল তেওঁ কয় দেশৰ হৈ কাম কৰিব আই মাতৃৰ হৈ কাম কৰিব কিন্তু তেওঁ দেশৰ হৈ কাম কৰিবলৈ বিজেপিতকৈ ভাল স্থান পাব বুলি মই নাভাবোঁ যদি পাই শুভেচ্ছা জনালোঁ
বিজেপিৰ নেতৃত্বক ৰাজেন গোহাঁয়ে কৰা সমালোচনাৰ উত্তৰ দি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয়, বিজেপি দলত কাম কৰা পৰিৱেশ নাই বুলি কোৱা বিষয়টোত আমি দলত পৰ্যালোচনা কৰিম। কিন্তু কিহৰ বাবে অসন্তুষ্টি হ'ল আমি আচৰিত হৈছোঁ। কিন্তু পদত্যাগ কৰাটো সম্পূৰ্ণ ব্যক্তিগত। কিন্তু কিবা যদি দলৰ বেয়া দিশ আহিছিল আমাক ক'ব লাগিছিল। দলটোৰ বেয়াখিনি ঠিক কৰা তেওঁৰ দায়িত্ব আছিল। দলটোৰ বেয়াখিনি ঠিক নকৰি দল ত্যাগ কৰি তেওঁ কি বাৰ্তা দিব বিচাৰিছে সেয়া তেওঁ গম পাব। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই লগতে কয়, বিগত সময়ত বিভিন্ন ঠাইত সভা কৰিছিল। আমি নকৰিবলৈ আহ্বান জনাইছিলোঁ, কাৰণ তেওঁ জ্যেষ্ঠ এজন দলীয় ব্যক্তি। আমি তেওঁতকৈ সৰু, গতিকে তেওঁ আমাক কিবা থাকিলে ক'ব লাগিছিল। দলৰ দুৰ্বলতা যদি আছিল, দলত কোৱাৰ সুযোগ আছিল। তেওঁ দলৰ মজিয়াত কথা নকৈ সংবাদ মাধ্যমত কৈ আহিছিল কিছু কথা। বিগত সময়ত দলটোৰ ভাল কাৰণেই তেওঁৰ উপদেশ বহু কাম আছিল।